আৰ্থিক শিক্ষাৰ কাহিনী এজন ভাই ভনীৰ ভাষাত। আজি মই বহুত সুখী, আজি মই বহুত সুখী, মই বঢ়িয়া চাকৰি পাই গ'লো। এতিয়া মই মোৰ সকলো সপোন পূৰা কৰিব পাৰিম। মই যি ইচ্ছা কৰোঁ তাকেই কিনিব পাৰিম। মই বিচৰা সেই ডিজাইনাৰ হেণ্ডবেগ আৰু স্মাৰ্টফোন, তাকো লেটেষ্টটো। মোৰ দাদা যিহেতু মোবাইল ফোনৰ অফাৰৰ বিষয়ে যথেষ্ট অৱগত, তেওঁকে সুধি চাওঁ। আৰে বাহ, চাকৰি পোৱাৰ বাবে অভিনন্দন। কিন্তু এতিয়াওচোন তুমি প্ৰথম দৰমহা পোৱাই নাই, কিন্তু তাৰ আগতে তুমি সকলো খৰচ কৰাৰ সিদ্ধান্ত লৈ লৈছা। ব'লা আজি আমি পইচা কেনেকৈ মেনেজ কৰিব লাগে তাৰ বিষয়ে অলপ জানো আহা। প্ৰথমে আমি আমাৰ প্ৰয়োজন আৰু ইচ্ছাৰ মাজত পাৰ্থক্য চাওঁ আহা। প্ৰয়োজন আৰু ইচ্ছাৰ পাৰ্থক্য মানে দাদা? প্ৰয়োজন মানে সেইবোৰ বস্তু যাৰ অবিহনে আমাৰ জীৱন কঠিন হৈ পৰে, যেনে খাদ্য, কাপোৰ, বাসস্থান আৰু শিক্ষা। আনহাতে যিটো বস্তু বা সুবিধা আমি কামনা কৰোঁ কিন্তু জীয়াই থকাৰ বাবে অপৰিহাৰ্য নহয়, সেই বস্তু এটাক আকাংক্ষা বুলি ক'ব পাৰি। লেটেষ্ট আৰু দামী স্মাৰ্টফোনৰো প্ৰয়োজন নাই, কেইবছৰমানৰ পিছত পুৰণি হৈ পৰিব। বৰঞ্চ আমি আমাৰ কষ্টোপাৰ্জিত ধন ভৱিষ্যতৰ বাবে সাৱধানে খৰচ কৰা উচিত। কথাটো ঠিকেই কৈছে দাদা। গতিকে আমি এতিয়া কি কৰা উচিত? আমি বাজেট বনাব লাগে। আমি যেতিয়া বাজেট বনাওঁ তেতিয়া আমি আমাৰ উপাৰ্জনৰ পৰা কিমান টকা খৰচ কৰিব লাগে আৰু কিমান টকা ভৱিষ্যতৰ বাবে জমা কৰিব লাগে সেইটো সঠিকভাৱে প্লান কৰিবলৈ সক্ষম হওঁ। এইদৰে আমি অপ্ৰয়োজনীয় খৰচৰ পৰা হাত সাৰিব পাৰোঁ আৰু ভৱিষ্যতৰ বাবে সঞ্চয় সহজে কৰিব পৰা যায়। তুমি বুজিলানে নিধি যে পুঁজি সঞ্চয় হৈছে আমাৰ আয়ৰ সেই অংশ যিটো আমি আমাৰ ভৱিষ্যত আৰু জৰুৰীকালীন অৱস্থাৰ বাবে আঁতৰাই ৰাখোঁ। কিন্তু সঞ্চয় তেতিয়া হয় যেতিয়া ব্যয়তকৈ আয় বেছি হয়। গতিকে উপাৰ্জন কৰিলে প্ৰথমে আমি কিছু পৰিমাণৰ ধন সঞ্চয়ৰ বাবে আঁতৰাই ৰাখিব লাগে আৰু বাকী থকা ধনখিনিহে খৰচ কৰিব লাগে। সদায় খৰচ কৰাৰ আগতে সঞ্চয় কৰিব লাগে। আমাৰ সঞ্চয় বিনিয়োগ কৰিলে আমাৰ ধন অবিৰতভাৱে বৃদ্ধি পাই থাকিব আৰু আমি আৰ্থিক নিৰাপত্তা লাভ কৰোঁ। গতিকে এতিয়া মোৰ বাবে খাদ্য, দৈনিক খৰচ আৰু সঞ্চয় গুৰুত্বপূৰ্ণ। দাদা, মই মোৰ বাজেটটো আপোনাৰ পৰামৰ্শ মতে বনাইছিলোঁ আৰু ইয়াৰ দ্বাৰা মোৰ বহুত লাভ হৈছে। এতিয়া মই মোৰ খৰচ আৰু সঞ্চয়ৰ প্ৰতি অধিক সচেতন। এইটোতো বৰ ভাল কথা নিধি। সঞ্চয়ৰ লগতে খৰচ নিয়ন্ত্ৰণ কৰাটো আমাৰ আৰ্থিক স্থিতিশীলতাৰ বাবে অতি গুৰুত্বপূৰ্ণ। খৰচ নিয়ন্ত্ৰণ কৰিলে প্ৰথমে আৰ্থিক চাপ কমি যায় আৰু আমাৰ অধিক বিনিয়োগ কৰাৰ ক্ষমতা আহি যায়। কল্পনা কৰক আপোনাৰ এটা সৰু বীজ আছে। এবাৰ ৰোপণ কৰিলে ই বাঢ়িবলৈ আৰম্ভ কৰে আৰু সময়ৰ লগে লগে অধিক বীজ উৎপন্ন হয়। কিন্তু ইয়াত আমোদজনক কথাটো হ'ল এই নতুন বীজবোৰ গজি নতুন উদ্ভিদ হৈ নিজে নিজে বীজ উৎপন্ন কৰে। এই অবিৰত বৃদ্ধিৰ চক্ৰটো কম্পাউণ্ডিং বা চক্ৰবৃদ্ধিৰ সমতুল্য। ধৰি লওক আপুনি 10% বাৰ্ষিক সুতৰ হাৰ থকা একাউণ্টত 1000 টকা বিনিয়োগ কৰিছে। প্ৰথম বছৰৰ পিছত সুত হিচাপে 100 টকা উপাৰ্জন কৰে। কিন্তু সেই 100 টকা উলিওৱাৰ পৰিৱৰ্তে আপুনি একাউণ্টত পুনৰ বিনিয়োগ কৰে। গতিকে এতিয়া তৃতীয় বছৰত আপুনি কেৱল আপোনাৰ প্ৰাৰম্ভিক 1000 টকাৰেই নহয়, অতিৰিক্ত 100 টকাৰ ওপৰতো সুত লাভ কৰিব। এয়া হৈ পৰে ধনৰ অবিৰত বৃদ্ধিৰ চক্ৰ। আপোনাৰ টকা কেতিয়া দুগুণ হ'ব সেয়া জনাটো বৰ কঠিন নহয়। ইয়াৰ বাবে আমি 72ৰ নিয়মটো বুজিব লাগিব। 72ক সুতৰ হাৰেৰে ভাগ কৰি আনুমানিক দুগুণ হোৱাৰ সময় বিচাৰি উলিয়াব পাৰি। উদাহৰণস্বৰূপে ধৰি লওক আপুনি 6% সুতৰ হাৰত 1 লাখ টকা বিনিয়োগ কৰিছে। 72ক 6ৰে ভাগ কৰিলে 12 পাব। অৰ্থাৎ আপোনাৰ বিনিয়োগ 2 লাখ টকা হ'বলৈ 12 বছৰ লাগিব। একেদৰে আপোনাৰ ধন 4 গুণ হ'বলৈ কিমান সময় লাগিব সেই কথা জানিবলৈ 144ক সুতৰ হাৰেৰে ভাগ কৰিব লাগিব। বাহ, এইটোতো মই অতি সহজেই বুজি পালোঁ। মোৰ ভণ্টি বৰ স্মাৰ্ট হয়, কিন্তু নিধি তোমাৰ আৰ্থিক লক্ষ্যও স্মাৰ্ট হ'ব লাগে। স্মাৰ্ট আৰ্থিক লক্ষ্য? তাৰ অৰ্থ কি? স্মাৰ্ট বিত্তীয় লক্ষ্য হ'ল সেইবোৰ যিবোৰ স্পষ্ট আৰু আপোনাৰ আগ্ৰহ আৰু অগ্ৰাধিকাৰৰ সৈতে মিল খায়।
কোনো অসুবিধা নোহোৱাকৈ নিৰ্দিষ্ট সময়ৰ ভিতৰত এই লক্ষ্যত উপনীত হ'ব পাৰি। উদাহৰণস্বৰূপে মটৰ চাইকেলৰ বাবে সঞ্চয় কৰা এটা অস্পষ্ট আৰু জুখিব নোৱাৰা আৰ্থিক লক্ষ্য। আপুনি কেনেকৈ জানিব যে আপুনি অগ্ৰগতি লাভ কৰিছেনে, আপোনাৰ লক্ষ্যত উপনীত হৈছে? কিন্তু 10 মাহত 100 চিচি মটৰ চাইকেলৰ বাবে 50,000 টকা সঞ্চয় কৰা এটা স্মাৰ্ট আৰ্থিক লক্ষ্য। ধন্যবাদ দাদা। আজি আপুনি মোক যি বুজাইছে সেয়া ভৱিষ্যত সুৰক্ষিত কৰাত মোৰ বাবে বহুত উপযোগী হ'ব। ককায়েকৰ নিৰ্দেশত সৰু ভনীয়েকে আৰ্থিক জ্ঞানৰ ক্ষেত্ৰত এক নতুন দিশ বিচাৰি পাইছে। এতিয়া দুয়োজন ভাই ভনীয়ে নিজৰ সুৰক্ষিত আৰ্থিক ভৱিষ্যতৰ দিশত বুদ্ধিমান ৰূপে আগবাঢ়িছে।